এতিয়া উৎপলে কিবা এটা কৈ দিয়া কিবা এটা কিবা এটা নহয় কিবা এটা কোৱা আৰু এনে ভাল বেয়া কি কম আহিছোঁ মানে 92 সংখ্যক বাৰ্ষিক অধিৱেশন অহাকালিৰ পৰা আৰম্ভ হ'ব তো বন্ধুক লগ পালোঁ ভিডিঅ' বনাই আপোনালোকে যদি বন্ধুক ভাল পায় ভাল পাব লাগিব লগতে যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো নহয় মানে ভিডিঅ'টো মানে শ্বেয়াৰ টেয়াৰ কৰিব লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমি আহি আছোঁ এতিয়া আজি যিহেতু 92 সংখ্যক বাৰ্ষিক অধিৱেশন আছে আমাৰ শংকৰদেৱ সংঘৰ আমি এতিয়া ধেমাজি জোনাই চেৰেন পথাৰলৈ যাম এতিয়া আগবাঢ়ি আছোঁ এতিয়া আমাৰ ঢেকীয়ালত আমাৰ সতীৰ্থসকল ভকত আমাৰ সেৱা বাহিনী সেৱক সেৱিকাসকল উঠিছে এতিয়া আমি চিধা তালৈ ৰাওনা হ'ম বগীবিল দলঙৰ ওচৰ পাইছোঁ এয়া আমাৰ সতীৰ্থসকল আমি সকলো আহি আছোঁ এতিয়া হোটেলত ভাত খালোঁ ভাত খাই এতিয়া সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আছে এইফালে চাওক সকলোৱে এইজন আমাৰ ধ্ৰুৱজ্যোতি আৰু এইজন পাৰ্থ এইফালে নাম প্ৰসংগ হৈছে সকলোৱে এইফালে আগফালে বহি আছে আমাৰ গোলাঘাট জিলা অধিনায়ক বহি আছে লগতে আৰু আমাৰ সকলোবিলাক বিষয়ববীয়া আছে এয়া আমাৰ কাপোৰ কানি চ' আমি এতিয়া বগীবিল দলং পাবলৈ পাইছোঁ এতিয়া আপোনালোকক দেখুৱাম এই দৃশ্য এয়া আমি পাৰ হৈছোঁ দলং লগতে বগীবিল আহি আছে আগত পাম উঠিছোঁ মাত্ৰ এতিয়া আমি চিধাই গৈ থাকিম পোনে পোনে এইফালে চাওঁ এইজন আমাৰ দৈয়াং আঞ্চলিকৰ অধিনায়ক এইজনে পিঠা আনিছে কৃষ্ণ আমি সকলোৱে খাম এটা তুমি কাহ হৈ আছে নালাগে দেই খাব কৃষ্ণ এইফালে একদম সুন্দৰভাৱে কুঁৱলী পৰি আছে এইফালে আমাৰ ৰাইজ আহিলে বহুত তলত তম্বু ঘৰত চোৱা এইফালে অসমৰ ৰাইজ যদি আহে তেতিয়াহ'লে এইফালে দৃশ্যটো আপোনালোকে আহিলে ইয়াত পিকনিক খাব পাৰিব আৰু কিমান সুন্দৰ ঠাই বহুত সুন্দৰ বহুত দলত আছে এয়া আমি এতিয়া একপি সকলোৱে গ্ৰুপ ফটো মাৰিম বুলি আহিছোঁ এয়া আমাৰ জিলাধিনায়ক সেইজন আমি বহুত তলত হয় দেখিবলৈ ওখ এয়া আমাৰ দলটো গোলাঘাট জিলা শংকৰদেৱ সংঘৰ সেৱা বাহিনী আৰু আমি পাইছোঁ এইবিলাক
পাৰ কৰি আহিছোঁ আমি। ইতিমধ্যে আমি পাইছোঁহি অধিৱেশনস্থলী। এইখন হৈছে মূল তোৰণ, এইখন মূল মুখ্য তোৰণ আৰু এইফালে আছে। ইতিমধ্যে আমি অধিৱেশনস্থলী পালোহি। এয়া আমাৰ অধিৱেশন শংকৰ সংঘৰ 92 সংখ্যক। আমি এতিয়া এজন আমাৰ অসমৰ নতুনকৈ হোৱা এজন ইউটিউবাৰ লগ পাইছোঁ, উৎপল, যিটো উৎপল 4X বুলি আছে সেইজন। আমি তেখেতক লগ কৰিম, ঠিক আছে। নামটো নৱদ্বীপ দত্ত, এইজন উৎপলৰ লগৰ। উৎপল 4X পাছে পাছে আগে ভাগিছে। উৎপল চৰি এতিয়া উৎপলে কিবা এটা কৈ দিয়া। কিবা এটা নহয়, কিবা এটা কোৱা আৰু এনে ভাল বেয়া কি ক'ম। আহিছোঁ মানে 92 সংখ্যক বাৰ্ষিক অধিৱেশন অহাকালিৰ পৰা আৰম্ভ হ'ব। তো বন্ধুক লগ পালোঁ, ভিডিঅ' বনাই। আপোনালোকে যদি বন্ধুক ভাল পায়, ভাল পাব লাগিব। লগতে যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো নহয় মানে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলআইকনটো প্ৰেছ কৰিব। তাৰ আগতে কিন্তু ঘণ্টিটো বজাব লাগিব দেই, তেতিয়াহে ভিডিঅ' দিলে মানে আপোনালোকে প্ৰথম নটিফিকেশ্যন পাব। তো বেলেগ সিমানকৈ মোৰ ক'ব নাজানো, তো ইমানখিনিয়ে ক'লোঁ। ঠিক আছে। এইজন আমাৰ উৎপল 4X অসমৰ। চ' এওঁ মাতৃভক্তি, কিমান মাকৰ প্ৰতি মৰম চেনেহ আছে। চ' আমাৰো আছে। এওঁ এতিয়া ৰিচেণ্ট 50,000 ছাবস্ক্ৰাইব হৈছে, তেওঁৰ মাকেও জনাইছে। চ' এজন ভাল আমাৰ অসমৰ নতুনকৈ হোৱা ইউটিউবাৰ, গতিকে তেওঁলৈ আশীৰ্বাদ থাকিল, ভৱিষ্যতে আগুৱাই যাওক আৰু অসমখনক তোমালৈ থাকিল কিন্তু দেই, ভালকৈ আগুৱাই যোৱা। কিবা এটা হ'লেও অনুদান আগবঢ়াব পাৰে যেন। ধন্যবাদ। আমাৰ গোলাঘাট জিলা সেৱা বাহিনী অকল আহি আছে, দেখুৱাই দিয়া। আমাৰ সতীৰ্থ কেমেৰা সতীৰ্থ পিছফালে দেখুৱাই দিয়া। আগফালে দুজনমান গৈছে। ষ্টিট বলা অকণমান এনেকৈ কৰিলে গাড়ী আহিছে। ষ্টিট বলা। আমি গোলাঘাটৰবিলাক আহি আছোঁ। লাহে এতিয়া গৈ থাকিম, বোকা ফালি যাম। এয়া আমাৰ মনোজ দা গৈ আছে এইফালে, তালিটো বোলা বান্ধি, লগত ভনীয়েক। সেইকাৰণে ইমান দিনে ভাগত পাঠ কৰিছিলে। ঠিক আছে দিয়ক। এয়া কি কাৰ্যালয়? এয়া মানুহৰ কাৰ্যালয়। এয়া গোটেই বোকা, সিহঁতি বেগ চেগ ফালি দিছে। পানী এইখন মেইন গেট, অধিৱেশনৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন। এইটো হেভি নি বাৰু? এইটো আৰু ইয়াৰ পাছতে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী আৰম্ভ হ'ব। চ' আমি সেইখন সভাত উপস্থিত থাকিম। আৰু এতিয়া আমি এনেই অলপ আমাৰ আছোঁ আৰু আমাৰ এইকেইটা সোৱাদোত খালি শুবলৈ আহিলে ইয়াত। এজন কামই খালি মস্তি নাকাটিলে। গজব বেজ্জতি আৰু তাৰপৰা এজন ভালেই, খালি পেকেটটো নেৰিলে।
চবেই এটা থাকিব। মই যেনেকৈ বিস্কুট অলপ খাই আছিলোঁ এতিয়া খাই বিস্কুট এয়া চব দুটা খাই দিলোঁ ত' দুটা বিস্কুটৰ পেকেট হ'ল। এয়া আমাৰ গোলাঘাট জিলা শাখাৰ সেৱা বাহিনীসকলৰ নাম পঞ্জীয়ন ইতিমধ্যে হৈ আছে আৰু লগতে এইজন আমাৰ গোলাঘাট জিলা শাখাৰ মাননীয় অধিনায়ক বাপজন আৰু লগতে বিষয়ববীয়াসকল আছে আৰু আমাৰ জিলা শাখাৰ তেওঁলোক এইফালে আসন গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে আমাৰ সেৱা বাহিনীৰ নামবিলাক পঞ্জীয়ন হৈছে। ত' আমি খাবলৈ হ'ল আৰু কিন্তু পাত পোৱা নাই, পাম লাহেকৈ। আমাৰ এইসকল বহিছে সেৱক হ'ল 1 ঘণ্টামান হৈছে বোলে বহি থকা, লাহেকৈ পাব আৰু ন। সুন্দৰ যুৱতী, সুন্দৰ মহিলা সকলোবিলাক বহিছে আৰু ভোজ খাবলৈ। পুৰুষৰ অভাৱ এইডোখৰত, পুৰুষ নাই, আমিয়ে পুৰুষ এইফালে আছোঁ আৰু এইফালে আমাৰ এইজন দৈয়াং আঞ্চলিকৰ অধিনায়ক আৰু এইজন আপুনি কোন আঞ্চলিক আছিলে? দৈয়াং আঞ্চলিক, মৰঙী আঞ্চলিক ন, মৰঙী আঞ্চলিকৰ এজন সেৱক। চৰি ধৈৰ্যফল মিঠা, গতিকে লাহে লাহে হ'ব। গতিকে আমি পিছৰ আপোনাৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই যাম। ধন্যবাদ। এয়া এইফালে তেওঁলোকে ৰন্ধনৰ কাৰণে শাক পাচলি কটি আছে, এইবিলাক চাওক। আৰু এইসকলে ৰন্ধন কৰি আছে প্ৰায় 300 চৌকা। তেওঁলোকে ভকতসকলক আপ্যায়ন কৰিব, কিন্তু ধেমাজি জিলাৰ ভকতসকলে বহুত কষ্ট কৰিছে আৰু লগতে আইসকলেও যথেষ্ট চেষ্টা কৰিছে। আজি যিহেতু প্ৰথম, কাইলৈৰ পৰা মূল অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব, আজি যিহেতু প্ৰথম, গতিকে এইসকল তেখেতলোকে সুন্দৰভাৱে কামত সহযোগ কৰি আছে আৰু ভকতসকলক যথেষ্টভাৱে তেওঁলোকে চেষ্টা কৰিছে। বাহিনী শিবিৰ ইয়াতে আমি এতিয়া 4 ৰাতিৰ বাবে থাকিম। চ' কিমান সুন্দৰভাৱে নিৰ্মাণ কৰিছে। এতিয়া গা পা ধুই আহিলোঁ, গা পা ধুই এতিয়া আমি চুয়া পিন্ধিম, চুয়াটোৱে পিন্ধি আৰু আমাৰ নিজৰ নিজৰ কামত লাগিম। চ' সকলোৱে গা পা ধুলে বৰ্তমান। এইবিলাক আমাৰবিলাক গা ধুলা নাই? একো নহয় একো নাই। এইজনে ঠাণ্ডা গা ধুবলৈ মন নাই। এয়া ৰাতিপুৱা নাম প্ৰসংগ হৈছে। ইয়াৰ পাছতে ইয়াত আসন প্ৰতিষ্ঠা কৰা হৈছে, স্থায়ী নামঘৰ। প্ৰথম দিৱসৰ কাৰ্যসূচী নাম প্ৰসংগ হৈছে। কৃষ্ণ 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 একদম ধুনীয়া হৈছে, সুন্দৰ। ইতিমধ্যে নামঘৰৰ তোৰণ উন্মোচন কৰা হ'ল। ইয়াত সকলো নিউজ লাইভসকল আহিছে। নামঘৰ ভাঙি পৰিণামী ভগৱন্তৰ সৃষ্ট ক্ষুদ্ৰ প্ৰসাদমুঠি গ্ৰহণ কৰিবলৈ লৈছোঁ। এয়া আমাৰ ভকতসকলে গ্ৰহণ কৰিছে, খাইছে বাৰু ইতিমধ্যে। হৰি ৰাম। এয়া পাতখিলাৰ নাম বঙালী এৰা বুলি কয়। কৃষ্ণ কলে লগ কৃষ্ণ পাইছেনে সকলোৱে? লগ খালি একো নাই, হ'ব পাব সকলোৱে পাব। এইখনতে লৈছোঁ, দিব বাপ জন দিছে, দিয়ক কৃষ্ণ। কি পাপ বুলি কৈছিলে? বঙালীয়া।
ৰেষ্ট লৈছোঁ, ভাত বিলালোঁ, ভাগৰ লাগিল আৰু এতিয়া দুইজন আহিছোঁ চানা খাবলৈ। তো অলপ চানা খাইছোঁ আৰু জ্বলা পৰিছে, এখন মেলা হৈছে এইফালে। এইটো উৎপলক আমি পুনৰ লগ পালোঁ। গোটেই চুৰিয়া পিন্ধি গোটেইজন একদম ভকত। কিনো এতিয়া আমি অকণমান এনেই উৎপলৰ কামখন মানে সেই হিমালয় পৰ্বতখন একেই অচুপাতত ঠাই তাত তুমি শিঙি মাছ দুটা, তাৰপিছত জালুক দুটা, তুমি খাবা খাবা সেইকাৰণে কৈছোঁ মানুহৰ জীৱনত কচুপাতত ঠাই একো নাই। হৰিনাম এটা গান হ'লে গোটেইকেইটাই গাই গাই গৈ থওঁ ধৰা হৰিনাম কি কয় ইমান ধুনীয়া বতৰত যদি হৰিনাম এটা নেগা কেতিয়া কবি আমি এতিয়া অলপ জিৰণি লৈছোঁ, এনেই বাহিৰলৈ ওলাই আহিছোঁ অলপ বতাহ খাবলৈ আৰু আমি জেগাবিলাক পৰিদৰ্শন কৰিম এতিয়া চাম। অঁ ঠিক আছে, আমি আমাৰ গোলাঘাট জিলাৰ পৰা এতিয়া ভকতসকল আহি পাইছেহি, আমি তেওঁলোকৰ অলপ শুশ্ৰূষা কৰি আহোঁ আৰু তেওঁলোকক অকণমান দেখা দি আহোঁ, তেতিয়া আমাৰ ভাল লাগিব। গতিকে আমি এতিয়া আমাৰ গোলাঘাট জিলাৰ শিবিৰ কক্ষলৈ যাম, যিসকল ভকত বৈষ্ণৱ আহিছে তেওঁলোকৰ ওচৰলৈ এতিয়া আমি যাম। বাই বাই।